যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলৰ বাবে 5টা আঁচনি আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহলে এই 5টা আঁচনিত এপ্লাই কৰিব পাৰিব। কি কেনেকৈ এপ্লাই কৰিব লাগিব, কোনে কোনে এপ্লাই কৰিব পাৰিব, এপ্লাই কৰিবলৈ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সম্পূৰ্ণ প্ৰচেছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব, তেতিয়াহে গোটেইখিনি বুজিব পাৰিব। প্ৰথম আঁচনিটো হ'ল, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহলে PM কিষাণ আঁচনিত এপ্লাই কৰিব পাৰিব। যদি আপুনি এজন খেতিয়ক হয়, খেতি কৰে, তেনেহলে এই আঁচনিত এপ্লাই কৰিব পাৰিব। এই আঁচনিত এপ্লাই কৰা সকলক চৰকাৰৰ ফালৰ পৰা বছৰি 6,000 টকা দিয়া হয়। 2,000 টকা কিস্তিত 3 কিস্তি দিয়া হয়। এই আঁচনিত এপ্লাই চলি আছে, আপুনি আজি এপ্লাই কৰিব পাৰিব। ইয়াৰ এপ্লাই কৰিবলৈ এইটো পৰ্টেলত আহিব লাগিব, PM কিষাণ এইটো পৰ্টেলত আহিব লাগিব। এইটো পৰ্টেলৰ পৰা এপ্লাই কৰিব লাগিব। এই আঁচনিত এপ্লাই কৰাৰ আগত প্ৰথমতে আপোনাৰ ষ্টেট পৰ্টেলত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াৰ বাবে কোন CC চেণ্টাৰত গৈ প্ৰথমতে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব, তাৰপিছত এই আঁচনিত এপ্লাই কৰিব পাৰিব। 2 নম্বৰ আঁচনিটো হ'ল, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহলে আপুনি স্বচ্ছ ভাৰত মিছনত চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰিব পাৰিব। যদি আপুনি এতিয়ালৈকে চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰা নাই তেনেহলে এপ্লাই চলি আছে, আজি এপ্লাই কৰিব পাৰিব। ইয়াৰ এপ্লাই কৰিবলৈ এইটো পেজত আহিব লাগিব, স্বচ্ছ ভাৰত মিছন। চৰকাৰী টয়লেটৰ বাবে কেনেকৈ এপ্লাই কৰিব লাগে ইয়াৰ বিষয়ে মই আগতে ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া হৈ আছে, তাত গৈ ভিডিঅ'টো চাই আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ কেইদিনমান পিছত গাঁও পঞ্চায়তৰ জৰিয়তে ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হোৱাৰ পিছত টয়লেট বনোৱাৰ বাবে চৰকাৰৰ ফালৰ পৰা 18,000 টকা দিয়া হ'ব। 2টা কিস্তিত দিয়া হ'ব, এটা কিস্তিত 9,000 আৰু এটা কিস্তিত 9,000, এই টোটেল 18,000 টকা দিয়া হ'ব। আৰু এটা আঁচনি হ'ল, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহলে চৰকাৰী ঘৰৰ বাবে এপ্লাই কৰিব পাৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত এপ্লাই কৰিব পাৰিব আৰু চৰকাৰৰ ফালৰ পৰা 1,30,000 টকা ঘৰ বনোৱাৰ বাবে লাভ কৰিব। এই আঁচনিত এপ্লাই চলি আছে। যদি আপোনাৰ পকা ঘৰ নাই তেনেহলে এই আঁচনিত এপ্লাই কৰিব পাৰিব। আপুনি অতি সোনকালে এই আঁচনিত জিঅ' টেকিংটো কৰি ল'ব পাৰিব। আৰু এটা আঁচনি হ'ল PM বিশ্বকৰ্মা যোজনা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহলে PM বিশ্বকৰ্মা যোজনাত এপ্লাই কৰিব পাৰিব। যদি আপুনি PM বিশ্বকৰ্মা যোজনাত এপ্লাই কৰে তেনেহলে চৰকাৰৰ ফালৰ পৰা নগদ 4,000 টকা আৰু 15,000 টকাৰ বস্তু আপুনি লাভ কৰিব। যদি আপুনি এজন মিস্ত্ৰী হয় বা অন্য কিবা কৰ্ম কৰি আছে, সেইমতে আপুনি এপ্লাই কৰিব পাৰিব। আপোনাৰ যিটো কৰ্ম সেই কৰ্মমতে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ পিছত আপোনাক ট্ৰেইনিঙৰ কাৰণে মাতিব। 2-3 দিন 4 দিন মান ট্ৰেইনিং দিব লাগে। ট্ৰেইনিং দিয়াৰ পিছত নগদ 4,000 টকা আৰু 15,000 টকাৰ বস্তু দিব। বহুতে কিন্তু এই আঁচনিত এপ্লাই কৰিছে আৰু চৰকাৰৰ ফালৰ পৰা বেনিফিট উঠাইছে। যদি আপুনি এতিয়ালৈকে এপ্লাই কৰা নাই তেনেহলে এপ্লাই কৰিব পাৰিব। এই আঁচনিত এপ্লাই কৰিবলৈ এইটো পেজত আহিব লাগিব, PM বিশ্বকৰ্মা যোজনা। এইটো পেজৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাতকৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব আৰু এই আঁচনিত এপ্লাই কৰিব পাৰিব। যদি আপুনি নিজে এপ্লাই কৰিব নোৱাৰে তেনেহলে আপোনাৰ ওচৰত থকা কোনো CC চেণ্টাৰত গৈ এই আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এটা আঁচনি হ'ল, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহলে অৰুণোদয় আঁচনিত এপ্লাই কৰিব পাৰিব। বৰ্তমান অৰুণোদয় আঁচনিত এপ্লাই বন্ধ হৈ আছে। যেতিয়াই অৰুণোদয় আঁচনি এপ্লাই খুলিব আপুনি এপ্লাই কৰিব পাৰিব। বৰ্তমান ৰেচন কাৰ্ড থকা সকলৰ বাবে চৰকাৰৰ ফালৰ পৰা বহুত ধৰণৰ সুবিধা দিয়া আছে, যেনে চেনি, তেল, দালি এইকেইটা কম দামত পাব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহলে এই সকলোবিলাক সা সুবিধা আপুনি লাভ কৰিব।